আমি পোনপ্ৰথমে নলবাৰী পৌৰসভাৰ তৰফৰ পৰা সমূহ নলবাৰীবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে প্ৰতি বছৰে নলবাৰী পৌৰসভাই বিশ্ব পৰিৱেশ দিৱসত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আমাৰ কাৰ্যবাহী বিষয়া মহোদয়ক ইতিমধ্যে আপোনালোকক জনাইছে। গতিকে আমিও বিভিন্ন কাৰ্যসূচী লৈছোঁ। এতিয়া প্ৰথম কাৰ্যসূচী আছিলে আমাৰ নলবাৰী ট্ৰেজাৰীৰ সন্মুখত থকা এজিপি অফিচৰ কাৰ্যালয়ৰ সন্মুখত যিখিনি আমি বিল্ডিঙৰ কাৰণে এটা প্ৰগ্ৰেম এটা ইয়াত হ'ব, গতিকে তাতে আমি প্ৰথম কাৰ্যসূচী লৈছোঁ। ইয়াৰ লগে লগে আমাৰ যিসকল ৰাজহুৱা পাৰ্কিং আছে, ৰাজহুৱা পাৰ্কিঙত মানে আমি বৃক্ষৰোপণৰ কিছু কাৰ্যসূচী আমি লগত লৈছোঁ। ঠিক তেনেকৈ দেৱীৰাম হাইস্কুলতো আজি বৃক্ষৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। আজি নলবাৰী পৌৰসভাৰ অন্তৰ্গত MRF চেণ্টাৰতো ঠিক তেনেদৰে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ চলি আছে বা ইয়াৰ পিছতে আমি সেইখিনি কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে আমি আপোনালোকৰ জৰিয়তে সমূহ নলবাৰীবাসী ৰাইজলৈ কাটৰ অনুৰোধ কৰিছোঁ যে নলবাৰী বায়ু প্ৰদূষণৰ ক্ষেত্ৰত নলবাৰী পৌৰসভা বা নলবাৰী চহৰখনো ইয়াত অন্তৰ্ভুক্ত হৈছে। গতিকে আমি যাতে নলবাৰী চহৰখনক বায়ু প্ৰদূষণ মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি নলবাৰী পৌৰসভাৰ লগতে সমূহ ৰাইজে নলবাৰীবাসী ৰাইজে পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু বায়ু প্ৰদূষণ মুক্ত কৰাৰ বাবে প্ৰথম কামটো হৈছে বৃক্ষৰোপণ। আমি যিমান পাৰোঁ বৃক্ষৰোপণ কৰিব লাগে। নলবাৰী চহৰৰ প্ৰতিঘৰ মানুহে যদি আমি আজিৰ এই পবিত্ৰ দিনটোত বিশ্ব দিৱসৰ এই পবিত্ৰ দিনটোত যদি আমি কাৰ্যসূচী গ্ৰহণ কৰোঁ, তেতিয়াহ'লে গছে আমাক জীয়াই ৰাখিব। গছ থাকিলে মানুহ থাকিব, ইতিমধ্যে আমি কৈছোঁৱে। গতিকে এই কাৰ্যসূচীয়ে আমাৰ নলবাৰী চহৰখনক আকৌ এখন সেউজীয়া চহৰ হিচাপে গঢ়ি তোলক, সকলোকে আমি আহ্বান কৰিছোঁ। এই আজিৰ এই বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য। ধন্যবাদ। কি ধৰণে আপোনালোকে নলবাৰী পৌৰসভাই এই বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠিত কৰিছে? পোনপ্ৰথমেতো সকলোকে মই বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আমি নলবাৰী পৌৰসভাই বিভিন্ন আঁচনি যিহেতু ইয়াত চলি আছে, আমাৰ যেনেকৈ এটা ৱাটাৰ ছাপ্লাই প্ৰজেক্ট হৈ আছে টাউনত, তাৰ অধীনতো আমি গান্ধী পাৰ্কত ৰাতিপুৱাই গছপুলি ৰোপণ কৰিছোঁ বা ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু অভিযানৰ অন্তৰ্গত আজি ইয়াত আমি যি ট্ৰেজাৰীত আমাৰ এখন মাৰ্কেটো হ'ব, সেই স্থানতো আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু তাৰ পাছত আমাৰ যি জাবৰ নিষ্কাশন প্ৰকল্প আছে MRF, তাতো আমি গছপুলি ৰোপণ কৰিম ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু অভিযানৰ অন্তৰ্গত। তাৰ উপৰিও আমাৰ যি স্বচ্ছ ভাৰত অভিযান চলি আছে, স্বচ্ছ ভাৰত অভিযানৰ অধীনত আমি প্ৰত্যেকটো ৱাৰ্ডৰ আত্মসহায়ক গোটখিনি আছে, তেখেতসকলক আমি গছপুলি বিতৰণ কৰিছোঁ আমাৰ নলবাৰী পৌৰসভাৰ কাৰ্যালয়তে। আৰু তেখেতসকলেও নিজৰ ৱাৰ্ডত সেইখিনি ৰুব, আমাৰ অফিচৰ মানুহো থাকিব। গতিকে এনেদৰে আমি এক প্ৰচেষ্টা চলাইছোঁ যাতে নলবাৰী চহৰৰ প্ৰত্যেকটো ৱাৰ্ডতে আজিৰ দিনটো অন্ততঃ আমি গছপুলি ৰোপণ কৰিব পাৰোঁ। কিন্তু গছপুলি মই সকলোকে এইটোৱে আহ্বান জনাইছোঁ যে গছপুলি ৰোপণটো আমাৰ এদিনীয়া কাৰ্যসূচী হ'ব নালাগে। অকল আজি বুলিয়েই নহয়, প্ৰত্যেকটো দিনতে যাতে আমি পৰিৱেশ বা এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি যোনখিনি আমাৰ বিহেভিয়াৰ হয়, সেইখিনি যাতে আমি এডপ্ট কৰিব পাৰোঁ আমাৰ ডেইলি লাইফত। আৰু গছপুলি ৰোপণ কৰাই নহয়, তাৰ প্ৰতিপালন আৰু গছপুলিডাল ডাঙৰ হোৱালৈকে আমাৰ যিখিনি ব্যৱস্থা ল'বলগীয়া আছে, সেইখিনি যাতে আমি প্ৰত্যেকেই লওঁ, পৰিৱেশ সুৰক্ষিত যাতে হৈ থাকে তাৰে আহ্বান জনাইছোঁ। গছ থাকিলে মানুহ থাকিব। হয়। গতিকে সেইটো আমি সকলোৱে জানো, গছ থাকিলেহে মানুহ থাকিব। আৰু নলবাৰীখন যিহেতু ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু অভিযানৰ অন্তৰ্গত হয়, বায়ু প্ৰদূষণ ইয়াত খুব বেছি। গতিকে নলবাৰী চহৰৰ প্ৰত্যেকজনকে মই আহ্বান জনাইছোঁ, আপোনালোকে যিমান পাৰে গছপুলি ৰোপণ কৰক আৰু এনেধৰণৰ ব্যৱহাৰে নলবাৰী চহৰখনক সেউজীয়া আৰু স্বচ্ছ কৰি ৰাখক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।